ৰাজ্য চৰকাৰৰ ফিক্স পে অস্থায়ী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে কৰ্মচাৰী যৌথ মঞ্চ আছাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ সাধাৰণ সভা লখিমপুৰত অনুষ্ঠিত হৈছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। দৰমহা বৃদ্ধি সন্দৰ্ভত দাবী, লগতে আন কেইবাটাও দাবী উত্থাপন। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে অসমৰ শক্তি খণ্ডৰ কৰ্মচাৰীৰ যৌথ মঞ্চ আছাম ষ্টেট ৱৰ্কাৰ্ছ পাৱাৰ ৱৰ্কছ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সভাখন লখিমপুৰত অনুষ্ঠিত হৈছে আৰু সভাত সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে শক্তি খণ্ডৰ লগত নিয়োজিত হৈ থকা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে আৰু সভাত শক্তি খণ্ডৰ লগত বছৰ বছৰ ধৰি জড়িত লোকক বাদ পেলাই বৰ্তমানৰ শাসনাধীষ্ঠ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অনুষ্ঠিত কৰা যোৱা এডিআৰই পৰীক্ষাৰ পৰা শক্তি খণ্ডৰ খালী পদসমূহ পূৰণক লৈ চৰকাৰ তথা বিভাগে তৎপৰ হোৱাৰ বিষয়টো চিন্তা ব্যক্ত কৰে। লগতে তেনে পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ চৰকাৰ তথা কৰ্তৃপক্ষক আহ্বান জনায়। লগতে বহু বছৰ ধৰি বিভাগক সুচাৰুৰূপে পৰিচালিত কৰি নিয়া কৰ্মচাৰীয়ে যদি ভৱিষ্যত সময়ত এইবোৰ কাৰণত কৰ্মস্থল হেৰুৱাব লগা হয়, তেন্তে এই কৰ্মচাৰীসকলৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও সকিয়নি দিয়ে। ইউনিয়নৰ অভিযোগ যে শক্তিখণ্ডৰ নিমিত্তে প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইত হোৱা প্ৰাকৃতিক দুৰ্যোগত বিভাগৰ হৈ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰাইজক পোহৰ যোগানৰ বাবে সৰ্বোচ্চ দি অতি কম দৰমহাটো কাম কৰি আহিছে। একেদৰে বিগত সময়ত দেশৰ হৈ যোৱা মহামাৰীৰ সময়ত ৰাইজক পোহৰ বিলোৱা দায়িত্বত নিজৰ প্ৰাণৰ চিন্তা নকৰি চাকৰি নিয়মীয়াকৰণৰ আশাত কাম কৰিছিল। বিগত সময়বোৰত এই বিভাগত চাকৰি স্থায়ী হ'বলৈ হ'লে অস্থায়ী হিচাপে দক্ষতা অৰ্জন কৰিব লাগে আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি চাকৰি নিয়মীয়াকৰণ কৰা হয়। কিন্তু বৰ্তমান সম্পূৰ্ণ বিপৰীত স্থিতিত চৰকাৰখনে আদানীক ৰঙা দলিচা পাৰি থলুৱা অসমীয়াক পেটত গুৰ মৰাৰ ব্যৱস্থা কৰিছে আৰু শক্তি খণ্ডত এডিআৰইৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নতুন নিযুক্তি দিয়াৰ লগতে শক্তি খণ্ডত কাম কৰা ৰাজ্যৰ ৫,২৩৩ জন ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰীক চৰকাৰ সংৰক্ষিত এলেকাত একগোট কৰি গুলী কৰি হত্যা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইউনিয়নে আহ্বান জনাইছে। সভাত ইউনিয়নে হুংকাৰ দিছে যে শৰীৰত এক বিন্দু তেজ থকালৈকে চৰকাৰ আৰু বিভাগে কৰা অন্যায় আৰু শোষণৰ বিৰুদ্ধে কম দিনৰ ভিতৰতে ভয়ানক আন্দোলন সৃষ্টি কৰা হ'ব। এনেধৰণে সকিয়নি দিছে যাতে এইসকল কৰ্মচাৰীৰ অতি শীঘ্ৰে চৰকাৰে চাকৰি নিয়মীয়াকৰণ কৰে, নিয়মীয়া দৰমহাৰ ব্যৱস্থা কৰে। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।